নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা দক্ষিণ কামৰূপৰ বৰভিটাত ভয়ংকৰ ডাম্পাৰ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণহীন ডাম্পাৰৰ দৌৰাত্মত মৃত্যু হৈছে মাতৃ আৰু কন্যাৰ অবৈধ বালি ভৰ্তি ডাম্পাৰ বাগৰি পৰে এটা ঘৰত ডাম্পাৰৰ চেপাত ঘটনাস্থলীতে মৃত্যু হয় মাতৃ কন্যাৰ মাতৃ সালেহা খাতুন আৰু কন্যা নাজমা খাতুনৰ মৃত্যু হৈছে ঘটনাস্থলীতে হাছেদ আলী নামৰ লোকজনৰ পৰিয়ালৰ আন 3 গৰাকী সদস্য হৈছে আঘাতপ্ৰাপ্ত অবৈধ বালি ব্যৱসায় আৰু ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰাৰ দাবী জনাইছে স্থানীয় লোকে শুকাব দুৰ্ঘটনা বৰবিটা অঞ্চলত এখন ডাম্পাৰ মাথাউৰিৰ পৰা পৰি ইতিমধ্যে আপোনালোকৰ সন্মুখত আৰু আমাৰ সন্মুখতে আমাৰ শিঙিমাৰী 30 বেডেড হস্পিটেলত এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে আমাৰ গৰৈমাৰী পোষ্টৰ পৰা থানাৰ পৰা ইতিমধ্যে তেওঁলোকক এতিয়া ইয়াৰ পৰা ছয়গাঁও থানালৈ লৈ যাব তাৰ পৰা অহাকালি পোষ্টমৰ্টম কৰিব এগৰাকী মাতৃ আৰু এগৰাকী সন্তান ইতিমধ্যে তেওঁলোক আমাক এৰি গৈছে ইতিমধ্যে ইন্তেকাল হৈছে আৰু সৰু বাচ্চা এটা এতিয়াও ইতিমধ্যে আমাৰ হস্পিটেলত ট্ৰিটমেণ্টত আছে এইটো যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা ডাম্পাৰ এখনে যেতিয়া ঘৰৰ চালৰ ওপৰত পৰিছিলে তাৰ পৰা 5জন পেচেণ্ট আহিছিল তাৰ মাজত ফুলবানু 18 বছৰ হাসিনা খাতুন 7 বছৰ তাসলি খাতুন 1.5 বছৰ সালেহা খাতুন 24 বছৰ আৰু নাজমা খাতুন 3 বছৰ ইয়াৰ মাজত সালেহা খাতুন আৰু নাজমা খাতুন দুটা ডেথ হৈছে আৰু পোষ্টমৰ্টমৰ কাৰণে মই জেমছলৈ প্ৰেৰণ কৰিছোঁ আৰু তাসলি খাতুন তাৰ ভৰিত চাইলেঞ্চাৰ পাইপত লাগি অলপ পৰিছে তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ হাসনা খাতুন অৱশ্যে তাইৰ কোনো জখম পোৱা নাই কিন্তু অলপ যথেষ্ট ভয় খাইছে যিটো গাড়ীৰ তলত পৰি আছিলে বৰপেটা ৰোডৰ 8 নং ৱাৰ্ডৰ বৰ্মনপাৰাত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে পাখান পুত্ৰই পিতৃক হত্যা কৰি শুকুৱাই ৰাখিলে বিচনাত মৃতদেহ কোঠাত তলা মাৰি থৈ অভিযুক্ত পুত্ৰই কৰিলে পলায়ন নিহত লোকজন 17 বছৰীয়া পুতুল চান্যাল নিশা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো হত্যাত অভিযুক্ত পুত্ৰৰ নাম হৈছে প্ৰীতম চান্যাল মৃতদেহত মূৰ আৰু মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট নিহত লোকজনৰ কন্যাক সোধা পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে হ্যাঁ কিয় কিয় বাবা কিবা মই বেয়া কথা কৈছে সেইকাৰণে মাৰছে কিয় দি মাৰছিল হাতেদি হাতেদি মাৰা তাৰপিছত ইয়াতে কাই থৈছে বিচনাত মই নাজানো মই একো নাজানো মই মাৰ লগতেই আছিলো দাদা এতিয়া ক'ত আবেলি 4 বজাৰ পৰা মই দাদাৰ লগত একো সম্পৰ্ক নাই দাদা খোজাই পোৱা নাই ইফালে হাত হিঙিমাৰীৰ বেপাৰী পাৰাত মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে পাখান পিতৃ মাতৃয়ে 11,000 টকাত বিক্ৰী কৰিছে সদ্যজাত কন্যা সন্তানক দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ চুকচৰ থানাত অন্তৰ্গত বেপাৰীপাৰা গাঁৱত পাখান পিতৃ মাতৃয়ে সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনাটো গাঁওখনৰ ৰাহিবুল বেপাৰী নামৰ এজন লোকে দ্বিতীয় পত্নীৰ সৈতে জন্ম দিছিল কন্যা সন্তানটো 11,000 টকাৰ বিনিময়ত লোকজনে 22 দিনীয়া সন্তানটো বিক্ৰী কৰে এগৰাকী কিন্নাৰৰ ওচৰত ঘটনাটো গাপ দিয়াৰ বাবে ৰাহিবুল বেপাৰীয়ে সন্তানটো কোনোবাই লৈ যায় বুলি থানাত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰাত ওলাই পৰে প্ৰকৃত ৰহস্য ৰাহিবুলে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই বিক্ৰী কৰা হয় শিশুটিক উদ্ধাৰ কৰি ইতিমধ্যে শিশু সুৰক্ষা কেন্দ্ৰলৈ লৈ যোৱা হৈছে কন্যা সন্তান বিক্ৰী কৰাৰ অভিযোগত অভিযুক্ত ৰাহিবুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মহাকাশলৈ উৎক্ষেপণ ডনবস্কো বিশ্ববিদ্যালয় নিৰ্মাণ কৰা লাচিত 1 নামৰ উপগ্ৰহ শ্ৰী হৰিকটাৰ সতীশ ভৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা 10:15 উৎক্ষেপণ কৰা হ'ল উপগ্ৰহটো অৱশ্যে লাচিত 1ক লৈ মহাকাশলৈ কঢ়িয়াই নিয়া ৰকেট PSLV চতুৰ্থ স্তৰৰ বিসংগতিৰ বাবে কক্ষপথত সংস্থাপনত ব্যাঘাত জন্মে যাৰ ফলত সফলতাৰে সংস্থাপন কৰাত ব্যৰ্থ হ'ল কৃত্ৰিম উপগ্ৰহটো
Here's the pillar of fire meets the canvas of blue. PSLV C62 flying the umbilical tower, a majestic liftoff. PSLV C62 प्रमोचन यान का सफलतापूर्ण उत्थापन प्रथम प्रमोचन मंच से और बढ़ चला है अपनी उद्देश्य कक्षा की ओर इस मिशन को पूरा करने के लिए। EOS M1 उपग्रह उद्देश्य कक्षा की Shah ground station is tracking presently for 70 seconds after a lift of the S139 motor and the two strap-ons will together develop thrust. प्रथम चरण का निष्पादन पूरी तरह सामान्य, यान अपेक्षित पथ का अनुकरण करता हुआ जा रहा है। লাচিত এক কঢ়িয়াই নিয়া PSLVত 4টা পৰ্যায় উৎক্ষেপণ কৰা হৈছিল। তৃতীয় পৰ্যায়লৈ সকলো ঠিকে আছিল, কিন্তু চতুৰ্থ পৰ্যায়ত কিছু বাধা পৰিলক্ষিত হ'ল, যাৰ ফলত কক্ষপথত সংস্থাপনত ব্যাঘাত জন্মিল। এই মন্তব্য ইছৰোৰ মুৰব্বী V নাৰায়ণ। As all of you are aware, today we attempted PSLV C62 EOS N1 mission. The PSLV is a 4-stage vehicle, and the first stage is a solid motor with 2 strap-ons. Second stage is the liquid stage. Third stage is again a solid stage. Fourth stage is a liquid stage. And the performance of the vehicle close to the third stage was as expected and as predicted. And close to the end of the third stage, we are seeing some disturbance in the vehicle. And there was a deviation in the path of the vehicle. And the mission could not proceed in the expected path. That is what is the information right now available. Now we are going through the data, and we have to get the data from all the ground stations. And once the data analysis is completed, we shall come back to you. Thank you. A historical day for Assam Don Bosco University. Assam Don Bosco University successfully launched Lachit 1, the states and the northeast region's first satellite aboard ISRO's PSLV 62. What is unique about this satellite? Lachit 1 mission is a student-led initiative involving more than 50 students and faculty members across from the northeast, including the states of Assam, Arunachal Pradesh, Manipur, Meghalaya, and Nagaland. And the satellite draws its identity from a figure deeply rooted in history, named after Ahom General Lachit Borphukan. The satellite reflects the region's historical legacy while showcasing the growing technological capabilities. আজি সঁচাকৈ ঐতিহাসিক মুহূৰ্ত আমাৰ কাৰণে, আৰু আসাম ডন বস্কো ইউনিভাৰ্চিটি আমি এতিয়া প্ৰাউডলি ক'ব পাৰোঁ যে আমি এতিয়া স্পেচত গৈ পালোঁ। আৰু এইটো সম্ভৱ হৈছে আচলতে এটা প্ৰপাৰ ফ'কাছড ভিজনৰ কাৰণে, আৰু ভিজনটো আহিছে আমাৰ ফাদাৰ জোজ পালেলি, আমাৰ অনাৰেবল ভাইচ চাঞ্চেলৰ, তাৰ লগতে আমাৰ টিম অফ চাইণ্টিষ্ট মেম্বাৰ্ছ, চব ফেকাল্টি, আমাৰ এডমিনিষ্ট্ৰেটিভ মেম্বাৰ্ছ, আৰু আমাৰ এই 50গৰাকী ল'ৰা ছোৱালী ষ্টুডেণ্টছ, এই সকলোৰে প্ৰচেষ্টা, কষ্ট, হাৰ্ডৱৰ্কৰ কাৰণে আজি আমি মহাকাশলৈকে গৈ পালোঁ। আৰু মই ভাবোঁ যে লাচিত 1 অনলি এটা স্পেচ ছেটেলাইট নহয়, আমাৰ অসমৰ কাৰণে, আমাৰ নৰ্থ ইষ্টৰ কাৰণেও এইটো এটা আৰম্ভণি হ'ব পাৰে যে আমি স্পেচ ৰিচাৰ্চৰ ক্ষেত্ৰত আমি অসম আৰু নৰ্থ ইষ্ট আমাৰ বহুতখিনি সুযোগ কৰি দিলে আমি আগবাঢ়ি যাব পাৰোঁ। এইটো এনেকুৱা নহয় যে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এইটো সম্ভৱ, এইটো নৰ্থ ইষ্ট বা অসমৰ কাৰণে এটা এনকাৰেজমেণ্ট আমাৰ চবৰ কাৰণে। বিশ্ববিদ্যালয় যে বিখ্যাত আৰু বৃহৎ কামত জড়িত হৈছে সেইটো কথা আজি প্ৰমাণ কৰা হ'ল, কাৰণ যে উত্তৰ পূব ভাৰতবৰ্ষৰ কোনো ৰাজ্যই, কোনো চৰকাৰে, কোনো বিশ্ববিদ্যালয়ে এটা ছেটেলাইট লঞ্চিঙৰ কথা ভবা নাছিলে। এইখন বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ কাৰণে এই কামটো কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই প্ৰগ্ৰেমটো কেইবাবছৰো ধৰি চলি আছে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰশিক্ষণ দিছোঁ ইছৰোলৈ নি। তাতে প্ৰশিক্ষণত তেওঁলোকে নিজে কথাবোৰ শিকিছে, আৰু তেওঁলোকে এই বস্তুটো প্ৰস্তুত কৰাত
হাতে কামে লাগিছে আমি গৌৰৱবোধ কৰিছোঁ যে কোনো চৰকাৰে কৰাৰ আগতে কোনো অন্য বিশ্ববিদ্যালয়ে কৰাৰ আগতে আমাৰ বিশ্ববিদ্যালয়ে অসম ডন বস্কো বিশ্ববিদ্যালয়ে এনেকুৱা এটা সাংঘাতিক কাম কৰিবলৈ সক্ষম হৈছে মই এইটোৱে ক'ম যে মোক খুব ভাল লাগিছে যে আমাৰ নৰ্থ ইষ্টৰ পৰাটো ফাৰ্ষ্ট ইনিচিয়েটিভ লোৱা গৈছে আমাৰ কলেজৰ পৰা মই অশেষ ধন্যবাদ জনাইছোঁ বিক্ৰমজিৎ কাকতি ছাৰক তেওঁৰ এইটো ইনিচিয়েশ্যন আছিলে তেওঁ গোটেই ইণ্টাৰেষ্টেড ষ্টুডেণ্টছখিনিক আমাক ক'লে আমাক জনালে এই গোটেই প্ৰচেছটো আমি এটা পাৰ্ট হ'লোঁ সকলোবোৰ দেখিলোঁ আমি কেনেকৈ বিল্ড কৰা যায় কেনে কৰা যায় খুব ভাল লাগিলে আৰু মই এয়াই আশা কৰিম যে যিসকল আৰু ছাত্ৰ ছাত্ৰী আছে যাৰ ইণ্টাৰেষ্ট আছে স্পেচ টেকন'লজিত তাহাঁতি আগুৱাই আহে তাহাঁতি অপৰচুনিটিজ পাব এখন দৌৰ খুলিছে ফৰ অপৰচুনিটিজ ৰিচাৰ্চ কৰিব পাৰিব আৰু সকলোৱে যাতে মিলি আমি একেলগে অসমখনকো আগুৱাই নিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলকো আগুৱাই নিব পাৰোঁ feel so proud being like this is the first Northeast satellite not just that is the first Northeast satellite it's student-led and mentored by our faculty member. I'm very blessed and happy that they give me this opportunity. I think that this satellite is the first mission in satellite. Know this. I think it will help so many people and even those students who are interested in coming in this space and research. আজি হৰিকোটৰ পৰা উৎক্ষেপণ কৰা হ'ল কৃত্ৰিম উপগ্ৰহ আৰু মই বৰ্তমান উপস্থিত আছোঁ ডন বস্কো বিশ্ববিদ্যালয়ত আৰু ডন বস্কো বিশ্ববিদ্যালয়ৰ 50জনীয়া গৱেষক ছাত্ৰৰ দলে আচলতে এই গোটেই উপগ্ৰহটো নিৰ্মাণ বা এই উৎক্ষেপণৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিলে আৰু মই যি কোঠাৰ সন্মুখত বৰ্তমান উপস্থিত আছোঁ এই কোঠাটো হৈছে যি উৎক্ষেপণ কৰা হ'ল কৃত্ৰিম উপগ্ৰহ আৰু সেই কৃত্ৰিম উপগ্ৰহৰ নিয়ন্ত্ৰণ কক্ষ ইয়াত আছে ভূমি কক্ষ এইটো স্থাপন কৰা হৈছে আৰু ইয়াৰ পৰাই নিৰীক্ষণ হ'ব নিৰীক্ষণ তথা আচলতে যি ছেটেলাইটৰ যি গতিবিধি আচলতে নিৰীক্ষণ কৰা হ'ব এই কোঠাৰ পৰা আৰু এই গৱেষক ছাত্ৰৰ দলটো এই বৰ্তমান তেওঁলোকে ব্যস্ত হৈ পৰিছে কাইলৈ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা কাইলৈ লগে ভাগে হাঁহে মাহে উদৰ পৰা এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া বজাৰত উভৈনদী হৈ পৰিছে ভোগালী বিহুৰ সামগ্ৰী আখলে আখলে জীয়ৰী বোৱাৰীয়ে সাজু কৰিছে বিহু পিঠা পনা ডেকা বুঢ়াসকলে সাজু কৰিছে ভেলাঘৰ কাইলৈ উৰুকা আৰু সকলোৱে সাজু হৈছে উৰুকাৰ বাবে দেখিবলৈ পোৱা গৈছে বিবিধ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ ভেলাঘৰ সাজিছে সাজু হৈছে প্ৰতিজন অসমীয়া বজাৰত উভৈনদী হৈ পৰিছে তিল পিঠা পনা লাডু সকলোকে ধৰি সকলো সামগ্ৰীৰে বজাৰ ভৰি পৰিছে ডেকাসকলে সাজিছে ভেলাঘৰ আৰু মহিলাসকল ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰাত ভোগালী সামগ্ৰীৰে ভৰি পৰিছে বজাৰ ভোগালীৰ আনন্দৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া এনেদৰে দেখিবলৈ পোৱা গৈছে ভোগালী উৰুকা আৰু সকলোৱে সাজু হৈছে উদৰ পৰা এসাঁজ খাবলৈ কাইলৈ উৰুকা ভোগালী বিহুৰ সমাগত গতিকে এটা দিন বাকী আছে কাইলৈ লগত সংগতি ৰাখি নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় প্ৰাংগণত ভোগালী চৰাৰ আয়োজন কৰা হৈছে অসম জাতীয় বিদ্যালয়ৰ ৬জন ছাত্ৰই পৰম্পৰাগত মেজি প্ৰজ্বলন কৰি ভোগালী চৰাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ভোগালী চৰাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি টেকেলি ভঙা কণী যুঁজকে ধৰি বিভিন্ন পৰম্পৰাগত খেল ধেমালিও অনুষ্ঠিত হয় এই পৰম্পৰাগত খেল ধেমালিত ভাগ লৈ ছাত্ৰ ছাত্ৰীসকল আপ্লুত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক মাঘ বিহুৰ তাৎপৰ্য বুজাবলৈ অসম জাতীয় বিদ্যালয় উৰুকাৰ আগদিনাই মেজি জ্বলাই ভোগালী চৰাৰ কাৰ্যসূচীৰ আয়োজন কৰে
ভোগালী বিহুৰ প্ৰাকক্ষণত প্ৰতীকী ৰূপত ভোগালীৰ যি পৰম্পৰা সেয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱাৰ কাৰণে এই প্ৰয়াস কৰোঁ। কাৰণ আমাৰ যিটো ভোগালী বিহুৰ যি সুন্দৰ আমাৰ নীতি পৰম্পৰা এইবিলাক আছে, আমাৰ হয়তো বহু ল'ৰা ছোৱালীয়ে গাঁৱত গৈ দেখাৰ সুবিধা নাপায়, কিছু সংখ্যকে পায় কিন্তু বহুতে নাপায়। গতিকে তেওঁলোকে যাতে এই কথাটো অনুভৱ কৰে আৰু এই ধৰণৰ অসমৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে সেইবিলাক যদি ছাত্ৰ ছাত্ৰীসকলে দেখা পায় তেওঁলোকে সেইবিলাক অনুভৱ কৰিব পাৰিব আৰু এই অনুভৱে তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ বা তেওঁলোকৰ ভাল পোৱা গঢ়ি উঠিব। এই ধৰণৰ আমাৰ পৰম্পৰাৰ লগত যদি আমি তেওঁলোকক চিনাকি কৰি দিব পাৰোঁ, চিনাকি কৰা, আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰোঁ। আৰু এনেদৰে আমি প্ৰতি বছৰে প্ৰাক ভোগালী চৰা আমি উদযাপন কৰি যাম। উদ্দেশ্য এইটোৱে, এইটো এক প্ৰকাৰ আমাৰ শিক্ষা ব্যৱস্থাৰে এটা অংগ, ল'ৰা ছোৱালীক আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়ে। ভোগালী বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে ম'হ যুঁজ। মধ্য অসমত ম'হ যুঁজ অবিহনে আধৰুৱা হয় হেঁপাহৰ ভোগালী। মধ্য অসমৰ মৰিগাঁও জিলাৰ আহতগুৰিৰ ঐতিহ্যমণ্ডিত ম'হ যুঁজ এক পৌৰাণিক পৰম্পৰা। আহতগুৰিৰ লগতে নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো অনুষ্ঠিত হয় ম'হ যুঁজ। বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়ৰ বহু বাধা বিঘিনিৰ পিছতো অনুষ্ঠিত কৰি অহা ম'হ যুঁজৰ বাবে পুনৰ সাজু হৈছে গোৱালসকল। নিজৰ নিজৰ ম'হটোক সাজু কৰি তুলিছে যুঁজৰ বাবে। কাতি মাহৰ পাছৰে পৰা ম'হসমূহ উগ্ৰ হৈ থাকে, যাৰ বাবে মাঘত যদি ম'হক যুঁজিব দিয়া নহয় তেন্তে সেই ম'হে গোৱালকে ক্ষতি কৰাৰ সম্ভাৱনা থাকে বুলি লোকবিশ্বাস আছে। গতিকে ভোগালী বিহুৰ সময়ত অনুষ্ঠিত ম'হ যুঁজক কোনো বাধা আৰোপ নকৰিবলৈ চৰকাৰক আহ্বান জনায় গোৱালসকলে। মধ্য অসমৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ বাবে ইতিমধ্যে সাজু হৈছে ম'হ গোৱালসকল। মাননীয় উচ্চতম ন্যায়ালয়ে ম'হ যুঁজখন বন্ধ কৰি থৈছিল মাজতে, এতিয়া বন্ধ কৰি থৈছে চাগে, আমি শুনিছোঁ, মানে ফুল্লি অপেন হোৱা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰী ডাঙৰীয়াক এবাৰ আমি হাতোৰে মানে প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যাতে ম'হ যুঁজখন অপেনকৈ পাতিবলৈ কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ে। কাৰণ আপোনালোকে দেখিছে, আপোনালোকৰ সন্মুখত আছে ম'হ আমি কাতি মাহৰ পিছৰ পৰা আমি ম'হ ৰখাৰ অসুবিধা হৈছে। যি ম'হ যুঁজ যদি আমি খেলাব নোৱাৰোঁ, মহে মানে বহুত অসুবিধা কৰে, নানান ধৰণৰ অত্যাচাৰ কৰে, মানে ৰখা কৰা বহুত অসুবিধা। গতিকে তেখেতসকলক যুঁজখন লগাই আমি যদি অলপ তেজটো যদি অলপ দমাই নিদিওঁ বা ওলাই নাযায় তেতিয়াহ'লে বহুত অসুবিধা। হয়তো গোৱা অলপ কৰিব, নহয় ওচৰৰ মানে কাৰোবাৰ কিবা বস্তু অনিষ্ট কৰি দিব। তেনেকুৱা ক্ষেত্ৰত মানে এতিয়া আমাৰ যুঁজখন নহ'লে বিশেষকৈ বহুত অসুবিধা। ভোগালী বিহু উৰুকাৰ নিশালৈ 100ৰো অধিক হাঁহ বিক্ৰী কৰিবলৈ সাজু হৈছে বালিপাৰাৰ এৰাগাঁৱৰ এগৰাকী মহিলা। লোকেল পাতিহাঁহ গ্ৰাহকৰ বাবে মজুত কৰি ৰাখিছে নৱনীতা দাস নামৰ মহিলাগৰাকীয়ে। প্ৰতিটো হাঁহৰ মূল্য 500 টকা নিৰ্ধাৰণ কৰিছে। বিশেষকৈ ভোগালী বিহু বুলি ক'লে উৰুকাৰ নিশা সকলোৱে হাঁহে মাহে এসাঁজ খোৱাৰ আনন্দ হৈছে সুকীয়া। হয়, নঙলামুখত এতিয়া হেঁপাহৰ ভোগালী আৰু ভোগালীক লৈ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বালিপৰাত, আৰু বালিপৰাটো কিন্তু এতিয়া ভোগালীৰ কাৰণে প্ৰস্তুত কৰা হৈছে এনেধৰণৰ হাঁহ। প্ৰায় 100ৰো অধিক হাঁহ তেখেতসকলে ইয়াত প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। আৰু বালিপৰাৰ এগৰাকী মহিলাই এনেধৰণে ভোগালীৰ বাবে তেখেতসকলে গঁৰালত এনেধৰণে হাঁহ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই হাঁহসমূহ কিন্তু তেখেতসকলে উৰুকাৰ নিশা সকলোৱে যাতে হাঁহে মাহে এসাঁজ খাব পাৰে তাৰ বাবে তেখেতসকলে এনেধৰণে হাঁহ তেখেতসকলে ইয়াত প্ৰস্তুত কৰিছে। আৰু এই হাঁহসমূহ কিন্তু হয়তো তেখেতসকলে উৰুকাৰ নিশা এই হাঁহসমূহ ইয়াৰ পৰা লৈ যাব। ইতিমধ্যেই আমি জনামতে ইতিমধ্যে এই হাঁহসমূহ অধিকাংশ লোকেই কিন্তু ইয়াত আহি আগতীয়াকৈ টকা দি তেখেতসকলে এই হাঁহসমূহ ক্ৰয় কৰিছে। মোৰ সৈতে মহিলাগৰাকী আছে, মই তেখেতৰ পৰাই এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? আপুনি দেখিছোঁ 100ৰো অধিক হাঁহ ইতিমধ্যে ভোগালীৰ বাবে প্ৰস্তুত কৰি থৈছে, আৰু এই হাঁহসমূহ চাগে উৰুকাৰ নিশা আপুনি বিক্ৰী কৰিব, কি ক'ব? নমস্কাৰ। প্ৰথমতে মই অসমবাসী ৰাইজলৈ আপোনালোকৰ চেনেলটো নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ হাঁহ আছিলে 400 হাঁহ আছিলে। আগষ্ট মাহৰ পৰা মই হাঁহখিনি প্ৰতিপালন কৰিছোঁ। এতিয়া 31 ডিচেম্বৰ দিনা আমি যথেষ্ট হাঁহ বিক্ৰী কৰিলোঁ। এতিয়া 100মান হাঁহ আছে।
হাঁহখিনি ইতিমধ্যে বুকিং হৈ গৈছে। কেইবাখন গাঁও আমাৰ হাঁহ বুকিং কৰিছে উৰুকা নিশাৰ কাৰণে। এতিয়া তাকে মই এইখিনি দানা পানী দি আছোঁ। আপোনালোকো আহিছে, ভাল লাগিছে। কিমান মান হাঁহ আছে এতিয়া 100 মান হাঁহ আছে। হয়, কি দৰত বিক্ৰী কৰিছে? মই কম মূল্যতে দি দিছোঁ। এতিয়া বজাৰতো 700 টকাকৈ বিক্ৰী হৈ আছে। মই 700 টকা লোৱা নাই, 500 টকাকৈ দি আছোঁ। সেইকাৰণে যথেষ্ট মানুহ আহিছে। লগতে মোৰ কুকুৰা, লোকেল কুকুৰাও আছিলে, সেইখিনিও বিক্ৰী কৰি আছোঁ। লোকেল কুকুৰা 50টা মান আছে। কুকুৰাখিনি মই মানে কণীহে বেছি বিক্ৰী কৰোঁ। কুকুৰাখিনি বিক্ৰী কৰি আছোঁ। 30 ডিচেম্বৰত প্ৰায় বিক্ৰী কৰিলোঁ। এতিয়া বেছি নাই আৰু 15জনীমান আছে মোৰ লোকেল মুৰ্গী। হয়, মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাই। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। মঙলদৈ ৰামহৰিৰ সাপ্তাহিক বজাৰতো বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। গাঁৱৰ কৃষকসকলে হাঁহ, কুকুৰা, পাৰ বিক্ৰীৰ বাবে লৈ আহিছে। লগে ভাগে এসাঁজ খাবলৈ গ্ৰাহকসকলে ক্ৰয় কৰিছে হাঁহ, কুকুৰা। যিহেতু হেঁপাহৰ ভোগালী বিহুত দামে এতিয়া কোনো প্ৰভাৱ পেলাব পৰা নাই বজাৰত। ভোগালী বিহু উপলক্ষে সাজু হৈছে প্ৰতিজন অসমীয়া। হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে ভোগৰ সামগ্ৰীৰে ভৰি পৰে বজাৰ। মই উপস্থিত আছোঁ মঙলদৈ ৰামহৰিৰ সাপ্তাহিক বজাৰত আৰু এইখন সাপ্তাহিক বজাৰতো বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। সমান্তৰালকৈ আমি দেখুৱাব বিচাৰিছোঁ কৃষকসকলে বিভিন্ন আচলতে কুকুৰা, হাঁহ তেওঁলোকে বিক্ৰীৰ কাৰণে লৈ আহিছে আৰু বজাৰত এতিয়া দেখিবলৈ পোৱা গৈছে ভিৰ দিবাত লগা অৱস্থা। ভিৰ কৰিছে গ্ৰাহকসকলে, ভিৰ কৰিছে কৃষকসকলে। তেওঁলোকে উৎপাদিত যি তেওঁলোকৰ সামগ্ৰী সমান্তৰালকৈ যি হাঁহ, কুকুৰা বিক্ৰীৰ কাৰণে লৈ আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি ল'লে? মই হাঁহ আৰু মুৰ্গী ল'লোঁ। হয়। কিমান দাম? হাঁহটো 500, মুৰ্গীটো 600। দাম অকণমান বাঢ়িছে, বিহুৰ বতৰত বাঢ়িছে। এনেই এইটো হাঁহৰ দাম আচলতে 400 হ'ব লাগে, কিন্তু দাম বাঢ়িছে। মুৰ্গীটোত হাইষ্ট 500 হ'ব লাগে, 600 টকা দি লৈছোঁ। হাঁহে মাহে এসাঁজ খাবৰ কাৰণে সাজু? হাঁহে মাহে এসাঁজ খাবৰ কাৰণে সাজু। গাঁৱৰ ভেলাঘৰ? গাঁৱত ভেলাঘৰ আছে, চব আছে। ছাগলী আছে, গাহৰি আছে, মুৰ্গী, হাঁহ, পাৰ চবেই আছে। পুৰা বিহুৰ কাৰণে সাজু? সাজু সম্পূৰ্ণ সাজু। দৈ, চিৰা, মাছ, মাংস সকলোবোৰ। এতিয়া আকৌ হাঁহ ল'লোঁ, মুৰ্গী ল'লোঁ, তাৰপিছত আকৌ ছাগলী আছে। দামবিলাক অকণমান বাঢ়িছে নেকি বাৰু? দাম তুলনামূলকভাৱে বহুত অলপ বাঢ়িছে। এতিয়া 500 টকাৰ ঠাইত 600, 600 ঠাইত 700, এনেকুৱা ধৰণে মানে অত্যধিকো নহয়, ঠিক তেনেকুৱা ধৰণে বাঢ়িছে। এতিয়া উপায় নাই, লৈছোঁ। বিহু খাব লাগিবতো। বিহু খাব লাগিব নিশ্চয়কৈ। আমি দেখুৱাব বিচাৰিছোঁ এয়া মঙলদৈ ৰামহৰিৰ সাপ্তাহিক বজাৰৰ দৃশ্য। আৰু ৰামহৰিৰ এইখন সাপ্তাহিক বজাৰত বিভিন্ন সামগ্ৰী, ভোগৰ সামগ্ৰী ভৰি পৰিছে। সমান্তৰালকৈ কৃষকসকলৰ যি বিহুৰ কাৰণে, বিশেষকৈ বিহুৰ কাৰণে কৃষকসকলে হাঁহ পালন, কুকুৰা পালন কৰে আৰু এই হাঁহ, কুকুৰাসমূহ বিক্ৰীৰ কাৰণে এতিয়া লৈ আহিছে। কৃষকসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতি চেষ্টা কৰিম। কি দৰত বিক্ৰী কৰিছে? কিমান দামত বিক্ৰী কৰিছে? এইটো 1200 টকা যোৰা। 1200। দামটো অকণমান বাঢ়িছে নেকি বাৰু? অলপ বাঢ়িছে, বিহুৰ বজাৰ বুলি। বিহুৰ বজাৰ যিহেতু অকণমান দাম বাঢ়িছে। আমি দেখুৱাইছোঁ এয়া মঙলদৈ ৰামহৰিৰ সাপ্তাহিক বজাৰৰ দৃশ্য। আৰু কি লৈ আহিছে? হাঁহ লৈ আহিছোঁ। ঘৰতে পালন কৰে? হয়, ঘৰতে পালন কৰে। কিমান দাম কৰিছে? যোৰা 1400 কৈছে। হাঁহ লৈ আহিছে? হয়, হাঁহ লৈ আহিছোঁ। দাম 750 কৈছোঁ। হয়। এইটো হাঁহৰ কিমান দাম কৈছে? হাঁহ এইবিলাক মই কিনিবহে আহিছোঁ। কিমান দাম কৈছে? মাইটো আপোনাৰ 1800 কৈছে। 1800 কৈছে যোৰা। হয়। দামটো অলপ বাঢ়িছে? দাম বাঢ়িছে বিহু বুলি। যিহেতু ডাঙৰ হাঁহ, চীনা হাঁহ এইটো। চীনা হাঁহ? হয়। চীনা হাঁহটো পাবলৈ টান অকণমান? অকণমান টান, কম উঠে বজাৰত। কম পায়। চীনা হাঁহৰ এসাঁজ খাবৰ কাৰণে সাজু? আহিছিলোঁ, তাকে দাম দৰ এতিয়া মিলা নাই। 800কৈ দিলোঁ এটাত। যোৰা 1600 দিছোঁ, দিয়া নাই। 1800 লাগে, 1800 লাগে, তাকে চাই আছোঁ। 800কৈ দিলে ল'ম আৰু। এয়া মঙলদৈ বজাৰ। আৰু মঙলদৈ প্ৰতিখন সাপ্তাহিক বজাৰতেই আচলতে ভিৰ। বিশেষকৈ এই ৰামহৰিৰ যি সাপ্তাহিক বজাৰত দেখিবলৈ পোৱা যায় যে হাঁহ, কুকুৰা, বিশেষকৈ কৃষকসকলে পালন কৰা যি হাঁহ, কুকুৰাসমূহ বিক্ৰীৰ কাৰণে লৈ আহে। আৰু বৰ্তমান এই ধৰণে হেঁপাহৰ ভোগালী বিহু উপলক্ষে দেখিবলৈ পোৱা গৈছে ভোগৰ সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে গ্ৰাহকসকলে
পৰিলক্ষিত হৈছে। ব্যৱসায়ীসকলো ভোগালীৰ যিসমূহ সা সামগ্ৰী এইসমূহ বিক্ৰীৰ বাবে এনেধৰণে মজুত কৰিছে, কাৰণ কাইলৈ ভোগালীৰ উৰুকা আৰু ভোগালীৰ পূৰ্বে দেখা গৈছে বজাৰত ভোগালীৰ সা সামগ্ৰী এতিয়া উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এয়া ঢেকীয়াজুলি বজাৰত এয়া ভোগালীৰ সা সামগ্ৰী এতিয়া এনেধৰণে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। চিৰা, মুড়ি, গুড়, চাউল, নাৰিকল ইত্যাদি এনেধৰণে বজাৰত এইসমূহ সা সামগ্ৰী উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। গ্ৰাহক ৰাইজেও এনেধৰণে এইসমূহ সা সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। কি ক'ব, কালি উৰুকা আৰু কি কিনিলে আজি? আজি চিৰা কিনিলোঁ, মিঠাই কিনিলোঁ, নাৰিকেল কিনিলোঁ কালি উৰুকাৰ কাৰণে। কি খাব এইবাৰ বিহুত? বিহুত হাঁহ খাম, মুৰ্গীও খাম, পাৰও খাম। চব খাব। বজাৰ কৰিলে? বজাৰ কৰা হৈ গ'ল, এতিয়া ঘৰত যাম। কেনেকুৱা দাম বস্তু? নাই, দাম ঠিকেই আছে, দাম ঠিকেই আছে। নিশ্চয়কৈ এনেধৰণে সকলোৱে বজাৰ কৰিছে ভোগালীৰ বাবে, আৰু দেখুৱাইছোঁ বজাৰত এইসমূহ সা সামগ্ৰী, ভোগালীৰ সা সামগ্ৰী, চিৰা, মুড়ি, পিঠা, লাড়ু, সকলো তিলৰ পিঠাকে ধৰি গুড়, চিৰা, চাউল, নাৰিকল, চাউল ইত্যাদি এনেধৰণে বজাৰত উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াত ব্যৱসায়ী আছে, মই কথা পাতিম তেওঁলোকৰ সৈতে। কি ক'ব, কেনেকুৱা বজাৰ? ঠিকে আছে, ভালেই চলি আছে, ঠিক আছে। নাই, বিক্ৰী বাৰ্তা চলি আছে, ভালেই চলি আছে। এই বস্তু গুড় 100 টকা আছে, 80 টকা আছে, 100 টকা আছে, 30 টকা পৰা 120 টকা কেজি আছে। আছে গ্ৰাহক আৰু আহি আছে, বেছি আছোঁ, টুকটাক বিক্ৰী কৰি আছোঁ, আহি আছে, এজন দুজন আহি আছে। শেষ হ'ব, আকৌ আনিম। নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত প্ৰাক ভোগালী উদযাপন। ভোগৰ উৎসৱ মাঘ বিহুৰ লগত সংগতি ৰাখি আজি নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত ভোগালী চৰাৰ আয়োজন কৰা হয়। অসম জাতীয় বিদ্যালয়ৰ 6জন ছাত্ৰই পৰম্পৰাগত মেজি প্ৰজ্বলন কৰি ভোগালী কাৰ্যসূচী আৰম্ভ কৰে। ভোগালী চৰাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি টেকেলি ভঙা, কণী যুঁজকে ধৰি বিভিন্ন পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয়। এই পৰম্পৰাগত খেল ধেমালিত ভাগ লৈ ছাত্ৰ ছাত্ৰীসকল আপ্লুত হৈ পৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে মাঘ বিহুৰ তাৎপৰ্য বুজাবলৈ অসম জাতীয় বিদ্যালয়ে উৰুকাৰ আগদিনাই এনেদৰে মেজি জ্বলাই ভোগালী চৰাৰ আয়োজন কৰে।
গামোচা বান্ধাৰ পিছতে বঢ়িয়া প্ৰতীকী ৰূপত ভোগালীৰ যি পৰম্পৰা সেয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱাৰ কাৰণে এই প্ৰয়াস কৰোঁ কাৰণ আমাৰ যিটো ভোগালী বিহুৰ যি সুন্দৰ আমাৰ নীতি পৰম্পৰা এইবিলাক আছে আমাৰ হয়তো বহু ল'ৰা ছোৱালীয়ে গাঁৱত গৈ দেখাৰ সুবিধা নাপায় কিছু সংখ্যকে পায় কিন্তু বহুতে নাপায় গতিকে তেওঁলোকে যাতে এই কথাটো অনুভৱ কৰে আৰু এই ধৰণৰ অসমৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে এইবিলাক যদি ছাত্ৰ ছাত্ৰীসকলে দেখা পায় তেওঁলোকে সেইবিলাক অনুভৱ কৰিব পাৰিব আৰু এই অনুভৱে তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ বা তেওঁলোকৰ ভাল পোৱা গঢ়ি উঠিব এই ধৰণৰ আমাৰ পৰম্পৰাৰ লগত যদি আমি তেওঁলোকক চিনাকি কৰি দিব পাৰোঁ চিনাকি কৰা আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰোঁ আৰু এনেদৰে আমি প্ৰতি বছৰে প্ৰাক ভোগালী চৰা আমি উদযাপন কৰি যাম ২৫ এপ্ৰিল এইটো এক প্ৰকাৰ আমাৰ শিক্ষা ব্যৱস্থাৰে এটা অংগ ল'ৰা ছোৱালীক আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়ে SPM IS একাডেমীৰ এটা গোট মেজেষ্টিক একাডেমী গুৱাহাটী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত এডিআৰিৰ 2 সফলতা উদযাপনৰ বাবে সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰে একাডেমীখনে প্ৰশিক্ষণ দিয়া 585ৰো অধিক প্ৰাৰ্থীয়ে সফলতাৰে এডিআৰিৰ 2 যোগ্যতা অৰ্জন কৰিছিল কুমাৰ প্ৰসাদ সিনহাৰ নেতৃত্বত এই অনুষ্ঠানত একাডেমীখনৰ দৃষ্টিভংগী আৰু মিছনৰ ওপৰত এক চমু উপস্থাপন কৰা হৈছিল অনুষ্ঠানৰ সময়ত এডিআৰিৰ 2 যোগ্য প্ৰাৰ্থীসকলৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰা হয় কলাক্ষেত্ৰত সপ্তম মণিকাঞ্চন মহোৎসৱ 2026 মণিকাঞ্চন কলামঞ্জৰীৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠানৰ মণিকাঞ্চন কলামঞ্জৰীৰ 200 ছাত্ৰ-ছাত্ৰীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে নৃত্য ৰত্নগুৰু ৰামকৃষ্ণ তালুকদাৰলৈ মণিকাঞ্চন জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় অনুষ্ঠানৰ শেষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে মায়াবিনী ৰাতিৰ শীৰ্ষক গীতটো পৰিৱেশন কৰে সকলো ছাত্ৰ-ছাত্ৰী উজ্জ্বল ভৱিষ্যতে প্ৰায় 200 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু প্ৰতি বছৰে আমি মণিকাঞ্চন কলামঞ্জৰীয়ে জীৱনজোৰা সাধনা বঁটা আগবঢ়াওঁ মণিকাঞ্চন জীৱনজোৰা সাধনা বঁটা এইবাৰ এই বঁটাটি আমি আগবঢ়াইছোঁ সংগীত একাডেমী বঁটা বিজয়ী সত্ৰীয়া নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰ তেখেতলৈ আগবঢ়াইছোঁ আৰু আমাৰ এই অনুষ্ঠানটোত আমি এইবাৰ যিহেতু আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱক আমি শ্ৰদ্ধাঞ্জলি হিচাপে এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ অনুষ্ঠানটিৰ নাম দিয়া হৈছে মায়াবিনী ৰাতিৰ বুকুত সমসাময়িক নৃত্যশৈলীৰ লগতে সত্ৰীয়া নৃত্যৰ কথক নৃত্যৰ সমাহাৰেৰে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ এজ এ ট্ৰিবিউট টু জুবিন গাৰ্গ সমাগত ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলি থকা পৰিলক্ষিত হৈছে বঙাইগাঁও জিলাৰ খগৰপুৰৰ বৰপাখৰাত ভোগালী বিহুৰ আয়োজন কৰা হৈছে বিহু জুমুৰৰ পিছত এবাৰ বাগুৰুম্বাই গঢ়িব বিশ্ব অভিলেখ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 10,000 শিল্পীয়ে ভাগ ল'ব বাগুৰুম্বা নৃত্যত 23খন জিলাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব বাগুৰুম্বাত আজিৰ পৰা সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ আৰম্ভ হৈছে 15 জানুৱাৰীলৈ একেলগে
বাগুৰ পাই ৰচিব অভিলেখ 17 জানুৱাৰীত সৰুসজাত বাৰম্বাৰ বিশ্ব অভিলেখ গঢ়িব প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে 10,000 শিল্পীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে
হয়, বিহু আৰু ঝুমুৰৰ পিছত এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি অসমৰ এটা অতি সন্মানীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ অতি মৰমৰ সাংস্কৃতিক সমল বাগৰুম্বাক আমি একক স্থানত বৃহৎ আৰু বৰ্ণাঢ্য আয়োজনেৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। বড়ো সমাজৰ সকলো দল সংগঠন সাংস্কৃতিক বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আমি এটা বাগৰুম্বাৰ নাচৰ আৰ্হি আমি প্ৰস্তুত কৰিছিলোঁ আৰু সেই নাচৰ আৰ্হি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে অনুশীলন কৰি যোৱাকালি গুৱাহাটীত আহি উপস্থিত হৈছেহি। আজিৰ পৰা 16 তাৰিখলৈকে, আজি 12 তাৰিখ, 12, 13, 14, 15, 16 এইকেইদিন গুৱাহাটীৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম প্ৰাংগণত সকলোৱে একেলগে সেই আৰ্হিৰ অনুশীলন কৰিব, সেই নাচৰ অনুশীলন কৰিব আৰু অহা 17 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি এই বাগৰুম্বা দোহৰ এই মন্ত্ৰমুগ্ধকৰ নৃত্য আমি উপস্থাপন কৰিম। মোৰ বিশ্বাস আমি যেনেকৈ বিহু বিনন্দীয়া অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক অসমৰ শক্তিশালী সাংস্কৃতিক পৰিচয় তুলি ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ, আমি ঝুমুৰ বিনন্দিনীৰ জৰিয়তে অসমৰ 200 বছৰীয়া চাহ শিল্পৰ ইতিহাসৰ লগতে এই চাহ শিল্পৰ লগত জড়িত হৈ থকা আদিবাসী চাহ জনগোষ্ঠী সমাজৰ জীৱনশৈলীক আমি তুলি ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। ঠিক তেনেধৰণে বড়ো সমাজৰো ৰীতি নীতি, কৃষ্টি সংস্কৃতি, আধ্যাত্মিকতা, পৰম্পৰা, লোক অলংকাৰ, লোক বাদ্য, লোক সাজপাৰকো আমি বৰণীয়া ৰূপত মনোমোহা ৰূপত সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ম। আৰু মই ভাবোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো পৰিকল্পনা যে অসমখনক আমি আগুৱাই লৈ যাবলৈ হ'লে আমি আমাৰ শিপাৰ লগত নতুন প্ৰজন্মক সম্পৃক্ত কৰি ৰাখিব লাগিব। আমি আমাৰ শিপাৰ কথা নতুন প্ৰজন্মই জানিব লাগিব, চৰ্চা কৰিব লাগিব, প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। তেতিয়াহে স্বাভিমানী একটা জাতি আমি গঠন কৰিব পাৰিম আৰু অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ বিচিত্ৰতাৰে যি বৃহৎ অসমীয়া সমাজ নিৰ্মাণ হৈছে, মই ভাবোঁ যে ইটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সিটো জাতি জনগোষ্ঠীয়ে জানিব লাগিব, বুজিব লাগিব, বিনিময় কৰিব লাগিব আৰু তেতিয়া এডাল এনাজৰীৰে আমি বান্ধ খাম। $2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ ৰাজ্য চৰকাৰ। আজি GMCS প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। চাহ জনগোষ্ঠীৰ 292 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি দিব নিযুক্তি পত্ৰ। শুকুৰ আৰু শনিবাৰেও আছিল নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান। শুকুৰবাৰে নিযুক্তি দিয়া হৈছিল 4,374 গৰাকী প্ৰাৰ্থীক। শনিবাৰে নিযুক্তি পত্ৰ দিয়া হৈছিল 6,347 গৰাকী প্ৰাৰ্থীক। চৰকাৰৰ চলিত কাৰ্যকালত সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ'বগৈ 1,56,677। আমগুৰিত ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি দা। ৰেজাউল কৰিমৰ প্ৰতিকৃতি ৰছীৰে বান্ধি চুচৰালে ৰাজপথত। ৰেজাউল কৰিমৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ ক্ষোভ। ৰেজাউলৰ প্ৰতিকৃতি গছত ওলমাই ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে। প্ৰতিকৃতি দাহ কৰি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। কংগ্ৰেছত যোগদান কৰিয়ে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনা কৰাৰ কথা ৰাজহুৱাভাৱে ব্যক্ত কৰিছিল ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰক উভতি ধৰিলে দলপতিয়ে। ৰেজাউল কৰিম চৰকাৰৰ শব্দ চয়ন একেবাৰে ভাল নহয় বুলি স্বীকাৰ কৰিলে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ মজিয়াৰ পৰা তেনে কথা কোৱা উচিত নহয়, ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ দিলে সকিয়নি। ক্ষমা খুজিছে কিজানি, আৰু তেওঁ বেয়া কথা কোৱা নাই। তেওঁ বহুতে ক'ব বিচাৰিছে যে মিয়াবিলাক আনি শিৱসাগৰত ভৰাই দিব, সেই কথাটো মই শুনা নাই। তেওঁ
তেনেকৈ কোৱা নাই, তেনেকৈ যাক লাগে তেনেকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই কংগ্ৰেছক অলপ বিপদত হলঠেকত পেলাবলৈ যত্ন কৰিব। কিন্তু মই ভবা নাই তেওঁ সেই কথা কৈছে, তেওঁ তেনেকুৱা কথা কৈছে। কিন্তু তেওঁৰ মন্তব্যবিলাক কিছুমান আগে পিছেও অলপ মানে কণ্ট্ৰভাৰ্চিয়েল হয়, এইটো মই স্বীকাৰ কৰোঁ। ইমানখিনি ভবা নাই, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াও কালি তাৎক্ষণিকভাৱে স্পষ্টীকৰণ দিছে যে তেওঁ তেনেধৰণৰ কথা কোৱা নাই, তেওঁ সমন্বয়ৰ কথা কৈছে। মই কৈ আছোঁ তেওঁ সমন্বয়ৰ কথা কৈছে, কিন্তু উদাহৰণ দিওঁতে ভুল কৰিছে। তেওঁ এনেকুৱা প্লেটফৰ্মত কথা কোৱাৰ আগতে অভিজ্ঞতা নাই। এটা ধৰ্মনিৰপেক্ষ দললৈ আহিছে, তাৰ আগত তেওঁ এটা বিশেষ জনগোষ্ঠীৰ কাৰণে সদায় মাত মাতি আহিছিল। সেই গতিকে তেওঁ অকণমান আৰু অধ্যয়ন কৰি পেলাই ক'লে ভাল হ'ব, ভাল হ'ব। ৰেজাউল কৰিমৰ মন্তব্যত উজনি অসমত ব্যাপক ক্ষোভ পৰিলক্ষিত হৈছে। ৰেজাউলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে বি.এল.আচি থানাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব যাদৱ দুৱাৰাই কৰিছে প্ৰতিক্ৰিয়া। ৰেজাউল কৰিমে কংগ্ৰেছৰ বাবে বিপৰ্যয় মাতি অনা বুলি মন্তব্য বি.এল.আচি থানাৰ নেতাগৰাকীৰ। পূৰ্বতো সকলো জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ থকা এজন ব্যক্তি, আৰু যিহেতু এই ৰেজাউল কৰিম যিহেতু নামটোৱে হৈছিলে ৰেজাউল কৰিম, তেওঁ ৰিপ্ৰেজেণ্ট কাক কৰিছিলে? সদৌ অসম সংখ্যালঘু ছাত্ৰ বুজিছোঁ। মই ক'ব বিচাৰিছোঁ কি, এতিয়া কোনোবা এজন যদি ছাত্ৰ সন্থাৰ মানুহে যদি যোগদান কৰে এটা ৰাজনৈতিক দলত, তাৰমানে তেখেতে পূৰ্বতো সকলো জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ থকা এজন ব্যক্তি, আৰু যিহেতু এই ৰেজাউল কৰিম যিহেতু নামটোৱে হৈছিলে তেওঁৰ মানে সংখ্যালঘু ছাত্ৰ সন্থা, গতিকে ৰেজাউল কৰিমে অকল সংখ্যালঘুৰ কথাই চিন্তা কৰিব। সমাগত ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। বঙাইগাঁও জিলাৰ খগৰপুৰৰ বৰবাখৰাত ভোগালী বিহুৰ আয়োজন কৰা হৈছে। বিহু উপলক্ষে আটকধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণৰ লগতে জুবিন গাৰ্গৰ সোঁৱৰণি মঞ্চ নিৰ্মাণ কৰিছে। মঞ্চত খেৰ, নৰা আদিৰ সহায়ত স্থানীয় ৰাইজে সাজি উলিয়াইছে জুবিন গাৰ্গৰ গীটাৰ, লগতে জে জি বুলি লিখি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত পাৰ ভঙা উৎসাহ দেখিবলৈ পাইছে আৰু অসমবাসীয়ে ভোগালী বিহুক অদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। বিভিন্ন ঠাইত সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈছে, প্ৰস্তুতি চলাইছে আৰু একে সময়তে মেজি তথা ভেলাঘৰসমূহ আটক ধুনীয়াকৈ সাজি বিহু আদৰাক প্ৰস্তুতি চলাইছে। আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ খগৰপুৰৰ বৰবাখৰাত, আৰু এওঁলোকে জুবিন গাৰ্গৰ সোঁৱৰণত এইবাৰ ভোগালী বিহু অনুষ্ঠিত কৰিব। আৰু এয়া সুন্দৰভাৱে তেওঁলোকে জুবিন গাৰ্গৰ সেই গীটাৰখন ইয়াতে তেওঁলোকে উপস্থাপন কৰিছে। একে সময়তে জেদ জি বুলি জুবিন গাৰ্গক সোঁৱৰণ কৰিছে। যদিও তেওঁলোকে বিহু আদৰিছে বা বিহু পালন কৰিব, কিন্তু জুবিনক হেৰুৱাৰ দুখ আচলতে বেদনা সদায় থাকিব। আৰু এই বিহুটিক আদৰাৰ লগতে তেওঁলোকে জুবিনক শ্ৰদ্ধা জনাইছে। কিছু উদ্যোক্তা আছে, এওঁলোকৰ কাষৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ এই থিমটো কি আৰু কি চিন্তা কৰিছে আপোনালোকে? হয়, পোনপ্ৰথমে মই আপোনালোকৰ নিউজ 18 অসমৰ যোগেদি সমূহ অসমবাসীৰ লগতে ভাৰতবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। কাৰণ আমি মানে প্ৰতি বছৰে মানে ইয়াত মানে আমি ভোগালী বিহু উদযাপন কৰি আহিছোঁ। ক'ব গ'লে 2018-19 চনৰ পৰাই আমি কৰি আছোঁ। এইবাৰ আমাৰ নৱম বাৰ্ষিকভাৱে আমি উদযাপন কৰিবলৈ গৈ আছোঁ। প্ৰথমতে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা নাছিলোঁ, আমি আৰ্হি বনাইছিলোঁ, ভেলাঘৰ বিভিন্ন আৰ্হিত বনাইছিলোঁ। প্ৰথমতে ৰংঘৰ বনাইছোঁ, তাৰপিছত সাংসদ আৰ্হি বনাইছোঁ, গেট অফ ইণ্ডিয়া, আমাৰ যিটো কোচবিহাৰৰ ৰাজবাৰী আছে সেইটো বনাইছিলোঁ। এইবাৰ আমি ভাবিছিলোঁ কি কৰিম নে নকৰিম, মানে আমাৰ জুবিন দা নাই, দুখ চবৰে আছে সেইটো। তথাপিও আমি মানে ভাবিছোঁ যদিও জুবিন দাই কৈছে কৰ্ম কৰি যাব লাগিব, সংস্কৃতি জীয়াই ৰাখিব লাগিব, কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এইবাৰ আমি বাদ নিদিলোঁ। তেনেকৈ মানে আমাৰ এবাৰ মঞ্চখন আমি জুবিনদাৰ নামতে উৎসৰ্গিত কৰিম বুলি ভাবিলোঁ। তেনেকৈ আমি জুবিনদাৰ আৰ্হিত মানে গীটাৰখন বনাম বুলি ভাবিলোঁ, জুবিনদাৰ যিখন গীটাৰ বেছি ইউজ কৰিছিল। লগতে আমি তেওঁৰ জেদ জি লিখিছোঁ আৰু লগতে মেজি বনোৱা হ'ব। আৰু আমাৰ এটা ব্যতিক্ৰম আছে কি, বিভিন্ন ঠাইত যিবোৰ কীৰ্তিস্তম্ভ বনাই বেছিভাগ জ্বলাই দিয়ে, কিন্তু আমাৰ এইফালে যিমান বছৰ বনালোঁ এবাৰো জ্বলাই দিয়া নাছিলোঁ, চব মানে ৰাখি দিছোঁ, এমাহ থাকি যায়, বিভিন্নজনে দেখি যায় ৰাস্তাতে আহোঁতে যাওঁতে। এইবাৰ আমিতো প্ৰতি বছৰে বনাইছোঁ, এইবাৰ গীটাৰটো বনাইছোঁ, এইটোতো কোনো পধ্যে জ্বলাই দিয়া নহয়। ইয়াৰ সন্মুখত আমি সাংস্কৃতিক সন্ধিয়া এখন আয়োজন কৰা হৈছে। খগৰপুৰৰ বৰবাখৰাৰ স্থানীয় ৰাইজে তথা স্থানীয় যুৱকসকলৰ এই প্ৰচেষ্টা, তেওঁলোকে কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ চেষ্টা কৰিছে, বাপতি সাহোন বিহুটিক জীয়াই ৰখাৰ চেষ্টা কৰিছে। আৰু অসমীয়া যদিও
জুবিনক হেৰুৱাই বেদনা আছে, কিন্তু তেওঁলোকে বিহুৰ জৰিয়তে তেওঁলোকে প্ৰতিফলিত কৰিব বিচাৰিছে, জুবিনক শ্ৰদ্ধা জনাব বিচাৰিছে। আৰু এইদৰে বঙাইগাঁৱৰ এই খগৰপুৰ বৰবাখাৰাবাসীয়ে ভোগালীক আদৰা প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে তেওঁলোকৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা পৰিলক্ষিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় চমুকৈ USTMত ভোগালী বিহুৰ উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱত বিশ্ববিদ্যালয়খনৰ আশ্চৰ্যকে ধৰি অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে পিঠাপনা আদি সামগ্ৰীৰ বিপণী স্থাপন কৰি সমাদৰ লাভ কৰিছে। গীত মাতেৰে মুখৰিত হৈ পৰা বিশ্ববিদ্যালয়ৰ বাকৰিখনি দেখিবলৈ পোৱা গৈছে এক ভিৰ। প্ৰতিটো উৎসৱৰ সৈতে চাহ চিনাকি তথা পৰম্পৰাসমূহ নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ লক্ষ্য কৰি এই অনুষ্ঠানৰ আয়োজন কৰিছে। এনেকা টাইম ষ্টুডেণ্ট কম থাকে, ফেকাল্টি কম থাকে, বহুতে লিভ লৈ থাকে, বাট টুডে ইউ হেভ চিন দেট ইমান লাৰ্জ নাম্বাৰ অফ ষ্টুডেণ্টছ ফেকাল্টি এইটো পাৰ্টিচিপেট কৰিছে। আমি বিভিন্ন ধৰণৰ খোৱা বস্তুবিলাকৰ ডিছপ্লে আমাৰ ষ্টুডেণ্টে কৰিছে, ষ্টল দিছে, চেল কৰিছে। চ' ইটছ অভাৰঅল আমি ফেষ্টিভেলটো খুব ভালকৈ আমি ইউটিলাইজ কৰিব পাৰিছোঁ। ষ্টুডেণ্টৰ মাজত, ফেকাল্টিৰ মাজত মেইন মানে কানেক্ট, আমি ফেষ্টিভেলটো মেইনলি কানেক্ট কৰাৰ কাৰণেই আমি খুব ভালকৈ আমি প্লেটফৰ্মটো ক্ৰিয়েট কৰোঁ।